বৰপেটাৰ পূৰ্বৰ সৰুক্ষেত্ৰী সমষ্টিৰ পথৰ দুৰৱস্থাই জলাকলা কৰিছে জনসাধাৰণক। সৰুক্ষেত্ৰীৰ সৰ্বত্ৰে এতিয়া যাতায়াত ব্যৱস্থা হৈ পৰিছে বিধ্বস্ত। আনহাতে ঠিকাদাৰৰ চৰম গাফিলতিত হবলগীয়া পথো বছৰ বছৰ ধৰি হৈ আছে জৰাজীৰ্ণ। ছাত্ৰ ছাত্ৰী আৰু গয়া ৰাইজৰ যাতায়াতৰ বাবে নাই কোনো সুব্যৱস্থা। দুবছৰ পূৰ্বে দুখনকৈ অতি গুৰুত্বপূৰ্ণ উন্নয়ন আঁচনিৰ শুভাৰম্ভ কৰিছিল সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে। ঠিকাদাৰ খণ্ডকাৰ তাছিনুৰ ৰহমানৰ চৰম গাফিলতিৰ ফলত আজিলৈ পথটোৰ নিৰ্মাণ কাৰ্য হৈ নুঠিল। ফলত এক আঁঠু পৰ্যন্ত পানীৰ মাজেৰে ছাত্ৰ ছাত্ৰী আৰু অঞ্চলৰ ৰাইজে যাতায়াত কৰিবলগীয়া হৈছে। সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰমাৰা, ভকুৱাটেপা আৰু চেঙালৈ যোৱা পথৰ শুভাৰম্ভ কৰিয়েই দায়িত্ব সামৰিলে বিধায়ক জাকিৰ হুছেইন সিকদাৰে। মুখ্যমন্ত্ৰী উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ 2022-23 বিত্তীয় বৰ্ষৰ অধীনত ৰাউলী ভকুৱাটেপা পথৰ পৰা চেঙা আৰু ভোগদিয়া ৰাউলী তিনিআলিৰ পৰা চাউলখোৱা পথলৈ যোৱা পথটোৰ কাম আজিও সম্পূৰ্ণ নহল। ফলত বিধ্বস্ত হৈ পৰিছে এই পথটো। সমগ্ৰ অঞ্চলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ পথ হিচাপে বিবেচিত হৈ আহিছে এই পথটো। উক্ত পথছোৱাৰ বাবদ চৰকাৰে নিৰ্ধাৰণ কৰা ধনৰ পৰিমাণ হৈছে 10,29 লাখ টকা। এই পথ নিৰ্মাণ কৰাৰ দায়িত্ব লাভ কৰিছে খণ্ডকাৰ তাছিনুৰ ৰহমান নামৰ এইজন ঠিকাদাৰে। পথৰ নিৰ্মাণ কাৰ্যক আৰম্ভ কৰিলে ঠিকেই, কিন্তু পথছোৱাৰ কিছু অংশত শিল আৰু মাটি পেলাই ৰাখি পথৰ নিৰ্মাণ কাৰ্য পূৰ্ণ কৰিব নোৱাৰাত পথত একাঠু পৰ্যন্ত পানী জমা হোৱাৰ ফলত অঞ্চলটোৰ জনসাধাৰণে জমৰ যাতনাত ভুগিছে। বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান তথা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ লগতে ৰাইজে বিচাৰিছে পথটোৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সম্পূৰ্ণ কৰি ৰাইজক উপকৃত কৰিবলৈ। ৰাউলীৰ পৰা চেঙাক বুলি আমাৰ যিটো মেইন ৰাস্তা, এই ৰাস্তাটোত মানে আপোনাৰ বেছিকৈ আমাৰ বৰমাৰা বজাৰখিনিত যদি অলপ বৰষুণ হয় 15-20 মিনিট বৰষুণ আহিলেই বজাৰখন ভৰ্তি হৈ যায়। ইয়াতে চাইকেল লৈ বাইক লৈ একো গাড়ী চলাচল কৰে, মহৰ গাড়ীৰ বাহিৰে একো চলব নোৱাৰে। এনেকুৱা পৰিস্থিতি হৈ যায়। লাষ্টত গ'লে বজাৰত নালা চালা একো নাই, পানী গ'লে মানুহৰ বিশেষকৈ স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে বহুত অসুবিধা হৈছে। সৰু সুৰা ল'ৰা ছোৱালীবিলাক মানে স্কুলত যাওঁতে সিহঁতৰ মানে পানী গচকি আহিব নোৱাৰে, সিহঁতৰ স্কুলৰ কাৰণে বহুত অসুবিধা হৈছে। গতিকে আমাৰ স্থানীয় বিধায়ক বা আমি চৰকাৰৰ মানে সহায় বিচাৰিছোঁ যাতে ৰাস্তাটো অতি সোনকালে ৰাস্তাৰ কাম হয়। বিশেষকৈ আমাৰ এই বজাৰ এৰিয়াখিনি মানে পানীত সদায় মানে অলপ বৰষুণ হ'লে পানী ভৰি থাকে। গতিকে নালাৰ বিৰাট দৰকাৰ হৈছে। নালা হ'লে সেই পানী মানে নালাই দি গুচি যাব, নহ'লে মানে বিকল্প ব্যৱস্থা নাই। গতিকে মই আমাৰ চৰকাৰক অনুৰোধ জনাম যে অতি সোনকালে যাতে আমাৰ এই জৰাজীৰ্ণ অৱস্থাটো ঠিক কৰি দিয়ে, ৰাস্তাবিলাক ঠিক কৰি দিয়ে আৰু সকলো যাতে আমাৰ চলা ঘূৰাত মানে সুবিধা হয়। বিশেষকৈ আমাৰ এই বজাৰ এৰিয়াৰ যিবিলাক দোকান পোহাৰ আছে, কাষ্টমাৰ নাই, পানীৰ কাৰণে কাষ্টমাৰ আহিব নোৱাৰে, বিজনেছ মানে বহুত বেয়া হৈ গৈছে। গতিকে আমি সকলোৱে মানে আশাবাদী চৰকাৰৰ ওচৰত যাতে অতি সোনকালে আমাৰ ৰাস্তাখন ঠিক কৰি দিয়ে আৰু আমাৰ স্কুলীয়া বা কলেজীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে মানে যাতে সুবিধা হয়। এইখিনিয়ে মোৰ ক'ব লগা আছিল।